নমস্কাৰ মই মহাৰাষ্ট্ৰৰ মুম্বাইত আছো আমাৰ দলৰ সাধাৰণ সম্পাদক আৰু মোৰ বন্ধু ৰাছেল হুছেইনৰ সৈতে মই কালি পুৱা মানে ৰাতি 2টা বজাত আহি মুম্বাইত উপস্থিত হৈছিলোহি উদ্দেশ্য আছিল আমাৰ এনচিপি প্ৰধান শাৰদ পাৱাৰ ডাঙৰীয়া ভাৰতবৰ্ষৰ এজন জ্যেষ্ঠ ৰাজনীতিক আৰু আমাৰ দেশৰ যি ৰিজিয়নেল ফৰ্চেছ আছে আমাৰ যি আঞ্চলিক দল আছে সেই দলবিলাকৰ এজন অত্যন্ত পুৰণি এজন ব্যক্তি তেখেতক সাক্ষাৎ কৰিবৰ কাৰণে মই এটা এপইণ্টমেণ্ট বিচাৰিছিলোঁ আজি কেইদিনমানৰ আগতে আৰু কালি তেখেতে 18 নৱেম্বৰ তাৰিখৰ দিনা তেখেতে এপইণ্টমেণ্ট দিছিলে কিন্তু মই 18 তাৰিখৰ দিনা তেখেতৰ এপইণ্টমেণ্টটো গ্ৰহণ কৰা নাছিলোঁ আৰু মই তেখেতক জনাইছিলোঁ তেখেতৰ সাংসদ যি সুপ্ৰিয়া সুলে মোৰ নিজৰ বন্ধু এগৰাকী সুপ্ৰিয়া সুলেক মই জনাইছিলোঁ যে মই 18 তাৰিখে অংশগ্ৰহণ কৰিব নোৱাৰোঁ তেখেতৰ লগত আলোচনা যিহেতু 18 তাৰিখে আমাৰ সাৰ্থক অসমীয়া জাতিৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আছে সেইদিনা মই ৰাজনৈতিক আলোচনা কৰিব নোখোজোঁ তো কিন্তু আজি মই দেখিবলৈ পালোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সদায় সাধাৰণতে তৰল কথাৰে প্ৰখ্যাত হ'বলৈ চেষ্টা কৰে তৰল কথাৰে সংবাদ মাধ্যমৰ সদায় শিৰোনাম দখল কৰিবলৈ চেষ্টা কৰে তেখেতে আজি সংবাদ মাধ্যমৰ আগত দুৰ্ভাগ্যজনকভাৱে মন্তব্য কৰিছে যে অখিল গগৈয়ে জুবিন গাৰ্গৰ জন্মদিনৰ দিনা শাৰদ পাৱাৰৰ লগত ৰাজনৈতিক আলোচনা কৰিছে বুলি তেখেতে মোক আজি দোষাৰোপ কৰিছে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক উত্তৰ দিব নোখোজোঁ কাৰণ তেখেতৰ কোনো ভেলু নাই বুলি আমি জানো তেখেতৰ কোনো ওজন নাই বুলি আমি জানো তেখেতৰ কোনো মূল্য নাই বুলি তেখেতে যেতিয়া তেতিয়া ফটোৱা কথা কৈ থাকে বুলি আমি জানো গতিকে তেখেতক মই উত্তৰ দিব খোজা নাই কিন্তু অসমবাসী ৰাইজৰ প্ৰতি মই স্পষ্টভাৱে এটা কথা জনাব খুজিছোঁ যে কালিৰ দিনটোত অৰ্থাৎ 18 নৱেম্বৰ তাৰিখৰ দিনা মোক মহাৰাষ্ট্ৰৰ আৰু গোটেই দেশৰে এজন অত্যন্ত গুৰুত্বপূৰ্ণ নেতা শাৰদ পাৱাৰ ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছিল কিন্তু মই 18 তাৰিখ জুবিনদাৰ জন্মদিন হোৱাৰ কাৰণে সেইদিনা মই তেখেতক সাক্ষাৎ নকৰিলোঁ আৰু তাৰ পৰিৱৰ্তে আজি 19 তাৰিখৰ দিনা তেখেতক সাক্ষাৎ কৰিছোঁ আৰু তাৰ কিবা যদি প্ৰমাণ লাগে তেতিয়াহ'লে বেলেগ একো চাবই নালাগে আজি সুপ্ৰিয়া সুলে অৰ্থাৎ শাৰদ পাৱাৰৰ জীয়েক আৰু ভাৰতবৰ্ষৰ এগৰাকী অত্যন্ত গুৰুত্বপূৰ্ণ ডাঙৰ সাংসদ MP লোকসভাৰ MP আৰু তেওঁ সাংসদ ৰত্ন নে কিবা বঁটাও পাইছিলে ভাৰতবৰ্ষৰ সংসদৰ এজন অত্যন্ত গুৰুত্বপূৰ্ণ সাংসদ তেখেতে আজি ছ'চিয়েল মিডিয়াত ফেচবুক আৰু টুইটাৰত স্পষ্টভাৱে আজি আমি কেনেকৈ তেখেতসকলক লগ পালোঁ সেই কথাটো তেখেতে জানিবলৈ দিছে গতিকে মই অসমৰ মুখ্যমন্ত্ৰী এনেকুৱা ধৰণৰ টুলুঙা ৰাজনীতি নকৰিবৰ কাৰণে তৰল ৰাজনীতি নকৰিবৰ কাৰণে সকীয়াই দিছোঁ তেখেতে এনেকুৱা ধৰণৰ দুষ্ট ৰাজনীতি নকৰাৰ প্ৰয়োজন তেখেতৰ বয়স হৈছে অসমৰ মুখ্যমন্ত্ৰী এটা সাংবিধানিক পদত থকা মানুহে এনেকুৱা ধৰণৰ লাং ফাং কথা কৈ ৰাজ্যখনৰ মৰ্যাদা হৰণ কৰা কেতিয়াও উচিত নহয় এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ নম্বৰ 1 নম্বৰ 2 শাৰদ পাৱাৰৰ লগত মই যে আলোচনা কৰিছোঁ সেই আলোচনা হৈছে ভাৰতবৰ্ষৰ পৰা কেনেকৈ ফেচিবাদ দূৰ কৰিব পাৰি সেই সম্পৰ্কীয় আলোচনা বিজেপি আৰু RSSে দেশৰ গণতন্ত্ৰ যেনেকৈ ধ্বংস কৰিছে দেশক যেনেকৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিছে দেশৰ সম্পদ চাৰিওফালে কৰ্পৰেটবিলাক বিদেশী কোম্পানীবিলাকৰ হাতত তুলি দিছে তাৰ পৰা দেশক কেনেকৈ বচাব পাৰে দেশৰ কৃষিখণ্ড কেনেকৈ বচাব পাৰে দেশত কেনেকৈ কৃষি বিপ্লৱ সাধন কৰিব পাৰে কৃষি সংস্কাৰ কৰিব পাৰে আপোনালোকে সকলোৱে জানে বাৰামতী নামৰ ঠাইখনত আপোনালোকে সকলোৱে জানে যে বাৰামতী নামৰ এলেকাত সাংসদ আৰু দেশৰ NCPৰ লিডাৰ শাৰদ পাৱাৰ আৰু তেওঁ ককাইকে এক ব্যাপক কৃষি সংগ্ৰাম কৰিছিল সেই অঞ্চলটো ৰেইন শ্বেডো এৰিয়া বুলি কোৱা হয় সেই অঞ্চল মৰুভূমি সদৃশ এলেকা সেই অঞ্চলটোত কেনেকৈ কৃষিৰ পৰিৱৰ্তন ঘটাইছিলে আৰু জলসিঞ্চনৰ কেনেকুৱাকৈ ব্যৱস্থা কৰিছিলে সেই জলসিঞ্চনৰ ব্যৱস্থা ইজৰাইলৰ পৰা কেনেকৈ শিকিছিলে তেওঁলোক
বা ভাৰতবৰ্ষ বা বেলেগ ঠাইৰ পৰা কেনেকৈ শিকিছিলে আৰু তাৰ জৰিয়তে কেনেকৈ একেবাৰে বেৰেনলেণ্ড এটা এনেকুৱা ধৰণৰ উৎপাদনশীল এলেকালৈ পৰিণত কৰিছিলে আৰু সেই এলেকাটোত তাৰ পৰৱৰ্তী সময়ত বিদেশলৈ ৰপ্তানি কৰিব পৰা সামগ্ৰী তৈয়াৰ কৰিব পৰা কৈছিলে সেই সম্পৰ্কে তেখেতৰ লগত মই দীঘলীয়াকৈ আলোচনা কৰিছিলোঁ ডেফিনেটলি তেখেতৰ লগত কেনেকৈ বিজেপিক হটাব পাৰি কেনেকৈ বিজেপিক খেদিব পাৰি বিজেপিৰ ৰাজনীতিৰ পৰা দেশক কেনেকৈ বচাব পাৰি সেই সম্পৰ্কে আলোচনা কৰিছোঁ সেইকাৰণে স্পষ্টকৈ কৈছোঁ যে জুবিন গাৰ্গৰ জন্ম সময়ত ৰাতি 12 বজাৰ পাছত মই আছিলোঁ ফ্লাইটত দিল্লীৰ পৰা বম্বে অভিমুখী ফ্লাইটত ৰাতি 2 বজাত মই আহি বম্বে পাইছোঁহি হোটেলত সোমাইছোঁ আৰু আপোনালোকে দেখিছে যে মই যেতিয়াই এয়াৰপোৰ্টত সুবিধা পাইছোঁ তেতিয়াই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আপোনালোকে মোৰ ফেচবুক চাওক আপোনালোকে মোৰ টুইটাৰ চাওক আপোনালোকে সকলোতে দেখিবলৈ পাব যে ৰাতি 12 বজাৰ পাছতে মই কেনেকৈ জুবিন গাৰ্গক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ জুবিন গাৰ্গ আমাৰ অন্তৰত আছে জুবিন গাৰ্গক লৈ আমি ৰাজনীতি নকৰোঁ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাহঁতে হিমন্ত বিশ্ব শৰ্মাহঁতে ছিংগাপুৰৰ কি কয় আপোনাৰ লণ্ডনৰ পৰা ঘূৰি আহিছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিবৰ কাৰণে কি ৰাজনীতি কৰিছে যি সময়ত আমি সকলোৱে ভাবি আছিলোঁ যে জন্মদিনৰ দিনা জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কে আমি সঁচা তথ্য লাভ কৰিম আমি যিদিনা ভাবি আছিলোঁ যে সেইদিনা জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে এটা মাইলৰ খুঁটি হ'ব সেইদিনা হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য উদ্ঘাটন নকৰি আৰু প্ৰকৃত তদন্তৰ ব্যৱস্থা নকৰি জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰি সেইদিনা ন্যায়ৰ বিষয়টো তল পেলাবৰ কাৰণে তেখেতে তেজ দিয়াৰ তেখেতে ব্লাড ডোনেশ্যনৰ নাটক কৰিছে যি মানুহে লাখ লাখ মানুহৰ তেজ শুহি খাইছে যি বিজেপি দলে লাখ লাখ মানুহৰ তেজ শুহি খাইছে তেনেকুৱা মন্ত্ৰী MLA কেইজন মানে ব্লাড ডোনেশ্যন দি তেজ দি কেতিয়াও জুবিন গাৰ্গৰ প্ৰকৃত স্মৰণ কৰিব নোৱাৰে তেওঁৰ প্ৰতি শুভেচ্ছা জনাব নোৱাৰে সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ আন্দোলনৰ সময়ত জুবিন গাৰ্গক আপুনি কেনেকৈ অপমান কৰিছিলে প্ৰত্যেকজন অসমীয়া মনত ৰাখিছে জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু নামৰ গানটো আপোনাৰ আৰু সৰ্বানন্দ সোণোৱালৰ কাৰণে লিখিছিলে জুবিন গাৰ্গে পলিটিক্স নকৰিবা নামৰ গানটো কৈ আপোনাক কি ধৰণে অপমান কৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ নাম ধৰি আৰু সৰ্বানন্দ সোণোৱালৰ নাম ধৰি আপোনালোকক কেনেকৈ বিশ্বাসঘাতক বুলি কৈছিলে নিশ্চয় আপোনালোকৰ মনত আছে গতিকে জুবিন গাৰ্গে যাক বিশ্বাসঘাতক বুলি কৈছে দেশত দ্ৰোহী বুলি কৈ গৈছে দেশৰ কাৰণে কাম নকৰা জনগণৰ বিৰুদ্ধে কাম কৰা মানুহ বুলি কৈ গৈছে সেই মুখ্যমন্ত্ৰীয়ে অকণমান তেজ দি 1 ইউনিট তেজ দি কেতিয়াও তেওঁ দেশক প্ৰেমিক হ'ব নোৱাৰে গতিকে হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে জনাই দিছোঁ যে জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা নাই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাটো মোৰ নিয়ম মই যেতিয়াই মন যায় তেতিয়াই যাম আপুনি মোক বন্ধ কৰিব নোৱাৰে নাম্বাৰ 1 আৰু মই যাবৰ কাৰণে মই যোৱাৰ সময়ত মিয়াসকলক লৈ আহোঁ বুলি আপুনি যি বক্তব্য দাঙি ধৰিছে এইটো আপোনাৰ তেজত সোমাই থকা 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি ইয়াত 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি আপুনি বাৰম্বাৰ দেখুৱাব কৈছে যে জুবিনক ভাল পোৱা মানুহবিলাক অকল মুছলমান মানুহ মিয়া মানুহ আৰু এনেকৈ আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিব খুজিছে আমি আপোনালোকক লগতে এইটোও কৈ দিওঁ যে আমি জানো আপুনি কৈ আছে যে জুবিন গাৰ্গক এতিয়া হত্যা কৰা হ'ল বুলি ক'বৰ কাৰণে আপোনালোক আগবাঢ়ি গৈছে আৰু অখিল গগৈ মোক ইংগিত দি আপুনি কৈছে যে হত্যাকাণ্ড নহয় নেকি বুলি উল্টাই ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বুলি আপুনি কৈছে মই আপোনাক স্পষ্টকৈ কৈছোঁ হত্যাকাণ্ড হয় বুলি প্ৰমাণিত হ'লে আমি আটাইতকৈ সুখী হ'ম আপোনাতকৈ 1000 গুণ সুখী হ'ম কাৰণ আপুনি জুবিন গাৰ্গক ভাল নাপায় আমি আদৰ্শগতভাৱে ভাল পাওঁ জুবিন গাৰ্গো সমাজবাদী আছিলে ময়ো সমাজবাদী আমি আদৰ্শগত ভাল পাওঁ আৰু আপুনি সমাজবাদৰ ঠিক বিৰোধী সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰাজনীতিত বিশ্বাস কৰে অগণতান্ত্ৰিকতাত বিশ্বাস কৰে সেইকাৰণে আপুনি জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে সেইকাৰণে আপুনি ৰাজনীতিকীকৰণ কৰি জুবিন গাৰ্গৰ মৃত্যুটোক হত্যাকাণ্ড বুলি আপুনি ক'ব পাৰে বা হত্যা হয় নে নহয় আমি নাজানো কিন্তু সেইটো আপুনি প্ৰমাণ নকৰে মই গেৰাণ্টি দিছোঁ মই আপোনাক স্পষ্টকৈ জনাই দিছোঁ সমগ্ৰ অসমবাসীক সাক্ষী কৰি মই জনাব কৈছোঁ বহুত হাত থৈ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুক বা হত্যাকাণ্ড বুলি ক'ব কিন্তু সেইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবৰ কাৰণে কোনো তথ্য প্ৰমাণ যোগান নধৰে আপোনালোকে চাই থাকক জুবিন গাৰ্গৰ
হত্যাকাৰী হতক আটাইতকৈ সহায় কৰিছে, আটাইতকৈ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইলেকশ্যনলৈকে তেওঁলোকক বেইল এপ্লিকেশ্যন নিদিবৰ কাৰণে অনুৰোধ কৰিছে, নিৰ্দেশ দিছে, আৰু ইলেকশ্যনৰ পাছত তেওঁলোকক উলিয়াই দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে। মই সেইকাৰণে স্পষ্টকৈ কৈ লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা চূড়ান্ত টেঙৰ, এনেকুৱা চূড়ান্ত চতুৰ মানুহে কেতিয়াও জুবিন গাৰ্গৰ নিচিনা এজন বিপ্লৱী, এজন সংগ্ৰামী, এজন জনগণৰ পক্ষত থকা গণশিল্পীক কেতিয়াও কোনো পধ্যে ন্যায় নিদিয়ে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক চম্ভালি কথা ক'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিন গাৰ্গক লৈ বেছি পলিটিক্স নকৰিব। জুবিন গাৰ্গক লৈ আপুনি বহুত পলিটিক্স কৰিছে আৰু এই পলিটিক্স বন্ধ কৰক, নহ'লে এদিন যিকোনো সময়তে আপুনি ভয় খাই আছিলে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত নেপাল হ'ব বুলি আপুনি ভয় খাই আছিলে। কাৰণ জুবিন গাৰ্গৰ মৃত্যুত আপোনালোকৰ বিজেপি চৰকাৰখনৰ দুখ আছে বুলি সকলো মানুহে জানে। আপোনালোকে জুবিন গাৰ্গক, আপোনালোকৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ প্ৰবীত্ৰ মাৰ্গেৰিটা, তেওঁলোকে জুবিন গাৰ্গক মাতি লৈ গৈছিলে। আপোনালোকৰ কেন্দ্ৰীয় চৰকাৰ, আপোনালোকৰ ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যু হোৱা অনুষ্ঠানৰ কাৰণে পইচা দিছিলে, সহযোগিতা কৰিছিলে। তাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। আপোনাৰ পত্নীয়ে জুবিন গাৰ্গৰ অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈ আপোনাৰ পত্নীয়ে তাতে আপোনাৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা বুলি, ফেশ্বন শ্ব'টো চলোৱা বুলি অভিযোগ উত্থাপন হৈ আছে। আৰু আপোনাৰ পত্নীয়ে জুবিন দাৰ মৃত্যুৰ পাছতো তাতে নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' চলাই আছিলে বুলি অভিযোগ উঠিছে। এতিয়ালৈকে আপুনি তদন্তলৈ কিয় পত্নীক আনিব পৰা নাই? এতিয়ালৈকে কিয় আপুনি প্ৰবীত্ৰ মাৰ্গেৰিটাক তদন্তলৈ আনিব পৰা নাই? কিয় আপুনি এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক এতিয়ালৈকে তদন্তৰ আওতালৈ আনিব পৰা নাই? কিয় আপুনি ছিংগাপুৰত মৃত্যুৰ সময়ত থকা মানুহবিলাকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় এতিয়ালৈকে অসম পুলিচক এতিয়ালৈকে বা অসমৰ তদন্তকাৰী সংস্থাত এতিয়ালৈকে ছিংগাপুৰলৈ পঠিয়াই তথ্য প্ৰমাণ, এভিডেন্স, ষ্টেটমেণ্ট, সাক্ষ্য প্ৰমাণ, ষ্টেটমেণ্ট, আৰু আপুনি কিয় এতিয়ালৈকে তাৰ পৰা ডকুমেণ্ট আনিব পৰা নাই? আপুনি কিয় আইন ভংগ কৰি এনেই পুলিচৰ লাংফাং তদন্ত এটা কৰাই আছে আৰু বিদেশত কৰিবলগীয়া তদন্ত নকৰোৱাকৈ কেনেকৈ জুবিন গাৰ্গৰ হত্যাকাৰীহঁতক বচাব খুজিছে সেই কথা অসমৰ প্ৰত্যেকজন মানুহে বুজি উঠিছে, সচেতন মানুহবিলাকে বুজি উঠিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ পলিটিক্স বন্ধ কৰক, আৰু যদি বন্ধ নকৰে এদিন আপোনাৰ নিচিনা মানুহৰ কাৰণে কেতিয়াবা হ'লে অসম নেপাল হ'ব পাৰে। কিন্তু অসমৰ কোনো মানুহে অসমক নেপাল কৰিব খোজা নাই। নেপাল আমাতকৈ বহুত পিছত থকা ৰাজ্য, পিছত থকা দেশ। সেই দেশৰ লগত আমাৰ দেশক তুলনা কৰি নাথাকিব। আমি অসমক বহুত ভাল অসম এখন বনাব খোজোঁ, পৃথিৱীৰ বিখ্যাত এখন ৰাজ্য, এখন দেশ বনাব খোজোঁ আমি অসমক। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি সাৱধান হ'ব। আপুনি এনেকুৱা চৈতানিক ২ নম্বৰী তৰল বাক্য কৈ নাথাকিব আৰু কেতিয়াও খং নুঠাব।